Hello everyone, welcome back to my channel. আজি ব্লগটো মই একেবাৰে মৰ্নিংৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি মূৰ ধুম, সো এতিয়া মূৰত তেল খানি আছোঁ। আকৌ কেনেকৈ খানিছোঁ সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি কিনে ভিডিঅ'টো বনাইছোঁ। এনেকৈ চুলিটো পাৰ্টছটো ভাগ কৰি লৈ তেনেকৈ তেল খানি ল'ম। মূৰ ধোৱাৰ আগত এনেকৈ তেল দি পেলাই অলপ মাছাজ কৰি ল'ব লাগে, তেতিয়া চুলি গুৰিবিলাক অলপ ষ্ট্ৰং হয়, চুলি খৰা কম হয় আৰু খোপা কৰি থাকিব লাগে যে, সেইকাৰণে মোৰ চুলি আগবিলাক চব ছিঙি আহিছে। সেইকাৰণে মই তেলটো অলপ খানি পেলাই আগফালে বেছিকৈ খানিছোঁ যাতে মাছাজ কৰিবলৈ সুবিধা হয়। এতিয়া মূৰ চুৰ ধুই লওঁ, তাৰপিছত গা চা ধুই আহি আপোনালোকৰ লগত লগ পাই আছোঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকিব। খানাটো এনেকৈ লাই পাত, আলু ফ্ৰাই আৰু এইফালে ৰুটি, ভাত, দালিতে ওলকবি, মূলা, আলু দিয়া আছে আৰু এইফালে চালাড আৰু এইটো হ'ল কৰ্দৈ মিঠা চাটনি। ৰাতিপুৱা ব্ৰেকফাষ্ট হৈ গ'ল, এতিয়া ডাইৰেক্ট যাওঁ দুপৰীয়া আহাৰলৈ। আজি আমাৰ ঘৰত আলহী আহিছে, মানে জেঠাই আহিছে। চ' গোটেই ৰেচিপি জেঠাই বনোৱা। এয়া হ'ল ভেবেলী লতা জোল, ইয়াত মাছ দি পেলাই বনাব। কেনেকৈ তৰকা মাৰিলে সেয়াটো চব জেঠাই বনাওক, সেইকাৰণে সৰু ক্লিপটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। চ' আহক জেঠাই আৰু কি বনায় সেয়া দেখুৱাওঁ আপোনালোকৰ লগত। একচুৱেলি কি হয়, অসমীয়া খাদ্যৰ বিষয়ে মই খুব কম জানো। চ' জেঠাইৰ পৰা মই অকণমান ট্ৰেইনিং লৈ আছোঁ। এয়া ভেবেলী লতাটো উতলিছে আৰু মাছ দি দিলে তাতে। তাৰপিছত এয়া দেখিছেনে দালি কি ধুনীয়াকৈ ওপৰ ফেন ওলাই গৈছে। মানে কি হয়, জেঠাইহঁতে খুব বনাই থকা অভ্যাস হয় যে, চ' তেখেতসকলে অকণমান কিবা এনেকৈ অকণমান মানে তেল মছলা চছলা দিলে আৰু তৰকা মাৰি দিয়ে, তেনেকৈ খায়ে ভাল লাগি যায়। এতিয়া আহোঁ বেঙেন ভৰ্তাৰ ৰেচিপিলৈ। এয়া ৰেচিপিটো হ'ল আমাৰ জেঠাইৰ। চ' আহক বেঙেন ভৰ্তাৰ ৰেচিপিটো চাওঁ। কেৰাহীটো গৰম হোৱাৰ পিছত তেল দি দিছে। মই আকৌ ৰেচিপিটো এক্সপ্লেইন কৰিছোঁ আপোনালোকৰ লগত। তাতে পিঁয়াজ, তাৰপিছত আদা নহৰু পেষ্ট, জলকীয়া একেলগে দি পেলাই তেলত এতিয়া ব্ৰাউন হোৱালৈকে ভাজিব। তাৰপিছত সেই আমাৰ বাকীখিনি কি দিব লাগে দি থাকিব। এতিয়া আপোনালোকে চাই থাকক। এয়া পিঁয়াজ ভাজি হৈ গ'ল। এতিয়া ইয়াত দিব কটা বিলাহী, সৰুকৈ পিচ। ইয়াতে কৈ লওঁ আপোনালোকক, বেঙনটো আগতীয়াকৈ ধুই পেলাই মানে মিঠাতেল খানি পুৰি থোৱা আছে, পুৰি বাকলি গুচাই থোৱা আছে। ডাইৰেক্ট কেঁচা বেঙেন ভৰ্তাটো বনাব পাৰি, কিন্তু তেনেকৈ বনোৱা নাই। এতিয়া বিলাহীটোত হালধি অকণমান দি দিছে, তাৰপিছত দিব নিমখ আৰু এয়া হ'ল গৰম মছলা, জিৰা, চব একেলগে যিখিনি মিক্স আছে সেয়া দিব। আৰু নিমখ এতিয়াহে নিমখ দিছে, নিমখ দিয়াটো আগতে কৈ দিলোঁ ন। চ' এইখিনি গোটেইখিনি ভজাৰ পিছত এতিয়া দিব বেঙেন ভৰ্তা, তাৰপিছত ধুনীয়াকৈ ভাজি লৈ ল'ব। কিন্তু ইয়াতে কৈ লওঁ, আপোনালোকে জুই ফ্লেমটো অকণমান মিডিয়াম থ'ব, নহ'লে লাগি যাব, তেতিয়াহে ভালকৈ ভাজ খাব। এতিয়া ধুনীয়াকৈ গোটেই লৰাই বগৰাই দিয়াৰ পিছত দেখুৱাইছোঁ কি হয়। এতিয়া আমাৰ বেঙেন ভৰ্তাটো অলমষ্ট ভাজ খালেই। এতিয়া দেখুৱাওঁ যে আমাৰ ইমান ধুনীয়া ৰেচিপি বনাব পৰা আইগৰাকী কোন। এয়া হ'ল আমাৰ মৰমৰ জেঠাই। বনোৱা মানুহজনী দেখুৱাব লাগিছিল। মোৰ ফালে চাগুৰ কেনেকৈ চাইছে। কথা কৈ গান গাই বনাই নহয়। গান গাই বনাব লাগিছিলে। নাজানো যে গান গাব। তাতো ৰেডি। এতিয়া ধনিয়া পাত দি পেলাই অকণমান গাৰ্নিছটো কৰি ল'ম। বেঙেন ভৰ্তাৰ ৰেচিপিটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু জেঠাই এতিয়া ভাজি আছে মাছ ভজাৰ পিছত মাছৰ এটা সুন্দৰ তৰকাৰী বনাব। চ' সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। জেঠাই আহিলে কিচেনৰ একো ডিউটিয়ে কৰিব নাই, চব নিজে বনাব আৰু বনোৱাটো পাকৈত হয়। এয়া এতিয়া জেঠাই বনাব ভতুৱা শাকৰ তৰকাৰী। চ' এয়া মানে ভিডিঅ' কোৱালিটি অলপ বেয়া হ'ল, মানে জুইৰ ওপৰত এনেকৈ মোবাইল দিয়াৰ কাৰণে চব ধোঁৱা হৈ পেলাই ভালকৈ দেখাব পৰা নাই মই, তাৰ কাৰণে বেয়া নাপাব। এতিয়া ইয়াতে যেনেকৈ নৰ্মেলকৈ বনায়, তেল পিঁয়াজ দি দিছে আৰু এনেকৈ ভতুৱা শাক দি দিছে। আমিতো পূৰা কাটি কুটি পূৰা চিজি লগাই লওঁ ন, কিন্তু জেঠাইহঁতৰ তেনেকুৱা নহয়। এনেকৈ দিলে ন, ইয়াৰ ওপৰতে এতিয়া যি লাগে আৰু ইনগ্ৰিডিয়েণ্টছ। এতিয়া বিলাহী চিলাহী ধুই থৈ দিছে, এইটো কাটিব আৰু ডাইৰেক্ট কাটি দিব। আমিতো কাটি ৰেডি কৰোঁ, কিন্তু জেঠাইহঁতৰ তেনেকুৱা নহয়। এনেকৈ এয়া দেখিছে, ওপৰতে কাটি দি দিলে আৰু। কিন্তু এনেদৰেও বনায়, যেনেকৈও বনায়, কিন্তু খাই খুবেই ভাল লাগে। কিবা টিপা আছে মানে জেঠাইহঁতৰ ডাঙৰ, কাৰণ বনাই থকা অভ্যাস হয় যে। আমি যিমান ভালকৈ টিপাকৈ বনালেও ইমান ভালকৈ বনাব নোৱাৰোঁ যেনেকৈ তেখেতসকলে বনায়। এতিয়া এইখিনি ভাজি হৈ যোৱাৰ পিছত পানীও দি দিলে, সেয়াও দেখাবলৈ নহ'ল, বেয়া নাপাব তাৰ কাৰণে।
পানী নুতলোতে তাত মাছ দি দিছে কাৰণ যেতিয়া পানী উতলি হৈ যাব তেতিয়া মাছৰ টেষ্টটো সোমাই যাব বুলি কিনে এতিয়া উতলি হৈ যোৱাৰ পিছত আমাৰ এয়া ভতুৱা শাকৰ তৰকাৰী খাবলৈ ৰেডি আৰু ওপৰত যেতিয়া গাৰ্নিচিং কৰিব তেতিয়া ধনিয়া দি দিব আৰু তেতিয়া টেষ্টটো আৰু ক'বই নালাগে ধনিয়াৰ গোন্ধৰে এনেও ভালে লাগি যায় ন চ' আজিৰ জেঠাইৰ মেইন ৰেচিপিটো হ'ল এয়া ভতুৱা শাকৰ তৰকাৰী চ' এতিয়া আপোনালোকে ক'ব কেনেকুৱা লাগিল ৰেচিপিটো চাই তেতিয়ালৈকে ঘৰতে থাকক ছেফলি থাকক টিল দেন বাই বাই